সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 8 মে। আজি 8 মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। প্ৰথমটো যদি আমি খবৰ চাওঁ, দৰঙৰ বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতি। তো যি শিক্ষাৰ্থীৰ নামভৰ্তি নামত লয় 300ৰ পৰা 1500 টকা। এনেদৰে স্থানীয় ৰাইজে অভিযোগ আনিছে। আৰু যিহেতু এতিয়া বৰ্তমান সময়ত সকলোখিনি বিনামূলীয়া থকা স্বত্তেও শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ এনেধৰণৰ যদি কাৰ্য কৰে, ইয়াতকৈ আৰু গৰিহণাযোগ্য কাৰ্য কি হ'ব পাৰে। তো এতিয়া দৰঙৰ যি বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি দুৰ্নীতি হৈছে, সেইখিনি শিক্ষাৰ্থীৰ যি নামভৰ্তি নামত লয় মাচুল লয়। তো এই ক্ষেত্ৰত স্থানীয় ৰাইজে এইখিনি তেওঁক সোধপোছ কৰিছে, জনাইছে যে কিয় শিক্ষাৰ্থীৰ নামভৰ্তিৰ নামত টকা ল'ব লগা হ'ল। চৰকাৰে বিনামূলীয়া সকলোখিনি কৰিছে আৰু আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ ওপৰত। আৰু এই বিশেষকৈ যিহেতু শিক্ষা বিভাগত চৰকাৰে হওক, এই বিভাগে বহুতখিনি ভালদৰে গুৰুত্বপূৰ্ণ তেনেদৰে সেইখিনি কিছুমান কাম লৈছে, পদক্ষেপ লৈছে, যাতে শিক্ষা বিভাগটো আগবাঢ়ি যায়। আৰু কিছুমান এনেধৰণৰ কৰ্মই সমাজৰ বাবে বহুত বেছি বেয়া প্ৰভাৱ পেলায়। আৰু এই যি এতিয়া শিক্ষাৰ্থীৰ নামভৰ্তিৰ নামত তেনেদৰে টকা লৈ এইখিনিক লৈ সোধপোছ কৰা দেখা গৈছে। তো 300ৰ পৰা 1500 টকা লয় বুলি এনেদৰে উত্থাপন হৈছে। নেক্সটটো যদি আমি খবৰ চাওঁ, অহা 10 তাৰিখ, এতিয়া মাজত মাত্ৰ আৰু এটা দিন আছে। বহুত ভাগে কৈ আছে যে অৰুণোদয় আঁচনি কি হ'ব, 10 তাৰিখে পাব নাপাব। আৰু 3000 টকালৈ বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো বাৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, সেইটো সকলোৱে গম পাইছে যে পৰ্যায়ক্ৰমে আমি সেই যি 1250 টকাৰ পৰা 3000লৈ আমি বৃদ্ধি কৰি লৈ গৈ থাকিম। সেইখিনিতো হ'বই। এতিয়া ধৰি লওক এই অহা মাহত আপোনালোকে 3000 টকা নাপায়, পৰ্যায়ক্ৰমে হ'ব। হয়তো ইয়াৰ পাছত 1500 হ'ব পাৰে, 1400 হ'ব পাৰে, 1600 হ'ব পাৰে, এনেকুৱা। এতিয়া অহা 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি পাব নাপাব, এইখিনিহে লাগে বিশেষকৈ। এতিয়া যিহেতু আপোনালোকে গম পায় 12 তাৰিখে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আৰু এতিয়া আপোনালোকক শেহতীয়াকৈ যিটো 4 মাহ মিলি বিহুৰ বাবে 9000 টকা দিলে, আপোনালোকৰ মাজত নিৰ্বাচনৰ বাবে সেইখিনি একেলগে দি দিলে। ঠিক তেনেদৰে এতিয়া যিহেতু চৰকাৰ গঠন হোৱা নাই, অহা যিটো 10 তাৰিখে আপোনালোকে পাবলগীয়া টকা হয়তো আপোনালোকে নাপাবলৈ আছে। অহা 10 তাৰিখে নাপালে পিছৰ মাহত আপোনালোকে একেলগে পোৱা সেইখিনি সম্ভাৱনা আছে। দিব আপোনালোকক, দিয়াটো পাবই আপোনালোকে। যিসকলে 9000 টকা পালে, যাৰ নাম আছে লিষ্টত, সকলোৱে পাব। এতিয়া এই কাৰণে কৈছোঁ যে অহা মাহত আপোনালোকে একেলগে দিয়াৰ বেছি সম্ভাৱনা আছে, যিহেতু 12 তাৰিখেহে চৰকাৰ গঠন কৰিব। নিশ্চয় বুজি পাইছে। এইখিনি ক্ষেত্ৰত কিন্তু এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনো মন্তব্য আগবঢ়োৱা নাই। নেক্সটটো আমি যদি চাওঁ, তেনেহ'লে এতিয়া যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এয়া অৰুণোদয় আঁচনি 3000 টকা মই বৃদ্ধিলৈ কোৱাৰ ক্ষেত্ৰত সেইখিনি ক'লোৱেই, যিহেতু নিৰ্বাচনৰ আগত সেইখিনি পূৰ্বতে প্ৰতিশ্ৰুতি দিছিলে। ঠিক তেনেদৰে বিভিন্ন আঁচনি, বিভিন্ন চাকৰিৰ ক্ষেত্ৰতো সেইখিনি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু যদি আমি চাওঁ, তেনেহ'লে চৰকাৰী ঘৰ, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে, কৰিছিলে, আপোনালোকৰ লিষ্টত নাম অহাৰ পাছত আপোনালোকৰ ঘৰত আকৌ সেইখিনি লিষ্টত নাম আহি তেনেদৰে আকৌ আপোনালোকৰ ভেৰিফিকেশ্যন কৰিলে চৰকাৰী ঘৰ, আপোনালোকে এতিয়া প্ৰায় ভালমানখিনি মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকলে এতিয়া আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে, যাৰ লিষ্টত নাম আহিলে, এতিয়া চৰকাৰী ঘৰ প্ৰায় লাখ পৰিয়ালে হিতাধিকাৰীয়ে পাবলৈ গৈ আছে। 12 মে'ত সেইখিনি শপত গ্ৰহণ কৰিব। তাৰ পিছৰ পৰ্যায়ৰ পৰাই সকলোখিনি কাম সুকলমে কৰি যোৱাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এতিয়া 12 মে'ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰায় 1 লাখতকৈ অধিক লোক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই জনসাধাৰণ যাব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে এই 5 বছৰটো আমাৰ বাবে আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰা সময়। আৰু যিহেতু ৰাইজে আমাক এইবাৰ যি অভূতপূৰ্ব তেনেদৰে বিজয় সাব্যস্ত কৰালে, ইয়াক লৈ ধন্যবাদ। আৰু ৰাইজৰ ওচৰত সদায় ঋণী হৈ থাকিম, সদায় ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া 12 মে'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু শপত গ্ৰহণ হ'ব সকলোখিনি। নেক্সটটো খবৰ আহিছোঁ চৰকাৰী গেছ যদি পায় আপোনালোকে ই-KYC ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে প্ৰকৃততে ই-KYCটো কি। এতিয়া ই-KYC যদি আপোনালোকক কৰিব কৈ আছে, এতিয়া আপোনালোকে যিহেতু বেংক একাউণ্ট দিছে, আধাৰ কাৰ্ড দিছে, আপোনালোকে গেছটো পোৱাৰ পাছত আপোনালোকে যিটো পইচা জমা দিয়ে, তাত আপোনালোকৰতো ছাবচিডি সোমাব লাগিব, তেতিয়াহে আপোনালোকৰ লাভ হ'ব।
তো সেইবাবে আপোনালোকক এই ইকুৱেচিটো কৰিবলৈ কৈছে। তো তাত আপোনালোকে বহুত বেছি হেমাহি কৰি নাথাকিব যে নকৰোঁ আৰু এনেকুৱা ধৰণৰ নকৰিলেও হ'ব, সেনেকুৱা ধৰণৰ নহয়। আপোনালোকৰ সুবিধাতে এইটো ইকুৱেচি কৰিব কৈছে। ইকুৱেচিটো হৈছে আপোনালোকৰ যিটো পাছবুক আছে, বেংক একাউণ্ট নাম্বাৰ দিছে, তাৰ সৈতে আধাৰ লিংক কৰিব আৰু তেওঁলোকে সেইখিনি যেতিয়া নেকি অফিচত আপোনালোকে কাগজ পত্ৰ জমা দিব, আপোনালোকে বায়'মেট্ৰিক ফিংগাৰপ্ৰিণ্ট সেইখিনি ল'ব, তাৰপাছত আপোনালোকৰ সকলোখিনি লিংক হৈ যাব। চ' সেইবাবে আপোনালোকে অতি সোনকালে এই কামখিনি কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। নেক্সট খবৰ যদি আমি চাওঁ, যেনেহ'লে এতিয়া আকৌ PM কিষাণৰ টকা পাব সময় আহি আছে, এই নেক্সট ইনষ্টলমেণ্টটো। তাৰ আগে আগে আপোনালোকে নিজৰ ষ্টেটাছটো, নিজৰ ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰি লওক। ইলিজিবিলিটি ষ্টেটাছটো চেক কৰি লওক যে আপোনালোকৰ কি হৈ আছে। যদি আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছত আপোনালোকৰ আধাৰ বেংক চিটিং একাউণ্ট ষ্টেটাছত ন' হৈ আছে, অথবা আপোনালোকৰ ইকুৱেচি আপোনালোকৰ ন' হৈ আছে, নহ'লে আপোনালোকৰ কি হৈ আছে, আপোনালোকৰ এই যে মাটিৰ কাগজ পত্ৰ দিছিলে আপোনালোকৰ লেণ্ড চিডিঙত যদি আপোনালোকৰ ন' হৈ আছে, তেনেহ'লে আপোনালোকে সেইসমূহ ঠিক কৰি ল'ব। আগন্তুক সময়ত আপোনালোকে সকলোখিনি পাব। নেক্সট খবৰ হৈছে বোকাজানত তীব্ৰ প্ৰচণ্ড ধুমুহা বৰষুণ। তো বহুতখিনি অনিষ্ট কৰা দেখা গৈছে আৰু বৰ্তমান বাৰিষাৰ যিহেতু সময়, আৰু এতিয়া এই এনেকুৱা ধৰণৰ পৰিৱেশ হ'লে, ডাঙৰ বৰষুণ বতাহ ধুমুহা আহিলে সাৱধানে থাকিব। কেতিয়া কি হৈ যায় কোনো সেইখিনি ক'ব নোৱাৰে। তো সেইবাবে সাৱধানে আপোনালোকে থাকিব। নেক্সট খবৰ হৈছে খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা তুংগত উঠিছে প্ৰস্তুতি। যিহেতু এতিয়া আপোনালোকে গমেই পায় যে 12 মে তাৰিখে শপত গ্ৰহণ হ'ব। শপত গ্ৰহণত কোনে কি মন্ত্ৰিত্ব পাব সেই তাক লৈ সকলো জল্পনা কল্পনা। এতিয়া দেখা গৈছে খানাপাৰা যি বিশাল খেলপথাৰত পেণ্ডেলৰ নিৰ্মাণৰ যো-জা চলিছে আৰু যো-জা তুংগত উঠা দেখা গৈছে। আৰু সকলোৱে এতিয়া মুখে মুখে কোনে কি মন্ত্ৰিত্ব পাব, কি হ'ব কি নহ'ব, এইখিনি লৈ জল্পনা কল্পনা কৰা দেখা গৈছে। তো সেয়া আগন্তুক সময়ত 12 তাৰিখে গম পোৱা যাব। নেক্সট খবৰ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল দুলীয়াজানৰ 6গৰাকী কণমানি। হয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল দুলীয়াজানৰ 6গৰাকী কণমানি। নেপালত খেল হৈছিলে, নেপালত ৰোলাৰ স্কেটিং। তো এতিয়া আমি সন্তানসকলক, শিশুসকলক অকল শিক্ষা দিশতে নহয়, আমি খেলৰ ক্ষেত্ৰতো আমি তেওঁলোকক আগ্ৰহী কৰি তুলিব লাগিব। যোনে যি বিষয়টোত ভাল পায়, কোনোবাই ক্ৰিকেট, ফুটবল, ভলীবল, যি নহওক, অকল আমি এইটো প্ৰেছাৰ দিলে নহ'ব। অভিভাৱকসকলে বা ঘৰৰ মানুহে যে অকল পঢ়িব লাগে, কাৰণ কেলৈ এই যে শিশুটি ভৱিষ্যত নিৰ্ভৰ কৰে তেওঁলোকৰ অকল শিক্ষা ক্ষেত্ৰতে বুলি নহয়, তেওঁলোকৰ যি পাৰদৰ্শিতা তেওঁলোকে সেইখিনি, তেওঁলোকৰ যিটো আগ্ৰহ, কোনোবাই সংগীতক ভাল পাব, কোনোবাই খেলক ভাল পাব বেছিকৈ, এইখিনি ক্ষেত্ৰতো আমি সহায় কৰাৰ প্ৰয়োজন আছে। আৰু এতিয়া দেখা গ'ল যে সেই যি নেপালত খেল হৈছিলে, তাত তেওঁলোকে ভাৰতকৈ সোণৰ আৰু ৰূপৰ পদক তেনেদৰে তেওঁলোকে আজুৰি আনিবলৈ সক্ষম হ'ল। তো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা, ৰাজ্যৰ বাবে গৌৰৱৰ কথা। তো সেইখিনিয়ে। নেক্সট খবৰ হৈছে উচ্ছেদ প্ৰক্ৰিয়া। উচ্ছেদ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উচ্ছেদ আগন্তুক সময়ত আৰু অধিক তীব্ৰতৰ হ'ব। 1.5 লাখ ভূমিত যি আমি উচ্ছেদ চলাইছিলোঁ, আগন্তুক সময়ত 4-5 লাখ ভূমিত উচ্ছেদ কৰা হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু অতি সোনকালে এইসমূহ কাম হ'বই। 12 মেত শপত গ্ৰহণ হ'ব, তাৰ পিছৰ পৰ্যায়ৰ পৰা এই কামসমূহ হৈ গৈ থাকিব। নেক্সট খবৰ হৈছে HSC স্কুটিৰ ওপৰত বহুতে মত তেওঁলোকে সেইখিনি জানিব বিচাৰিছিলে, কি হৈছে কি নাই হোৱা, কেতিয়া দিব। এতিয়া যদি আমি চাওঁ, হায়াৰ ছেকেণ্ডেৰী যিসকলে ফাইনেল পৰীক্ষা দিছিলে, স্কুটিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপডেট অহা নাই যে এবাৰ আপোনালোকে 60 নে 75 নে 80 নে, এই বিষয়খিনি আগন্তুক সময়ত খবৰ আহিব। খবৰ মানে কি, সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব, কিমান শিক্ষাৰ্থীক দিয়া হ'ব, ছাত্ৰ ছাত্ৰীক কেতিয়ালৈ দিয়া হ'ব, এইখিনি চৰকাৰে গঠন হোৱাৰ পাছত পৰ্যায়ক্ৰমে কামখিনি হ'ব। তো বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, কেতিয়ালৈ স্কুটি দিব কি নিদিব। তোমালোকে কি কৰা, শিক্ষা তোমালোকে যিটো তোমালোকে বিষয় লৈছা সেই বিষয়টোত আগুৱাই যাবলৈ ভালদৰে পঢ়া। নেক্সট খবৰ হৈছে কংগ্ৰেছ দল এতিয়া মিয়া দল। বিশ্বজিৎ ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে যে কংগ্ৰেছ দল এতিয়া হৈছে মিয়া দল। তো এতিয়া কংগ্ৰেছে যিটো নিৰ্বাচনৰ ফলাফল লাভ কৰিলে বা নিৰ্বাচনত যিটো ফলাফল তেওঁলোকৰ হ'ল, এতিয়া ইয়াৰ পাছত যদি আমি চাওঁ, তেনেহ'লে শাসকীয় দলৰ লোকসকলেই হওক বা অখিল গগৈ ডাঙৰীয়াই হওক, তো তেওঁলোকে এনেকুৱা ধৰণে কটাক্ষ কৰা দেখা গৈছে। তো এতিয়া কিয় কটাক্ষ কৰিব লগা হ'ল বা কিয় এনেকুৱা ধৰণৰ ফলাফল তেওঁলোকে পালে, তো এইখিনিক লৈ বিশেষটো বহলাই কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে যি যেনেদৰে জনতাৰ ওচৰলৈ যাব লাগিছিলে সেইখিনি তেওঁলোকে নগ'ল। আৰু এতিয়া প্ৰত্যেকজনেই তেনেদৰে দেখা গৈছে যে হয়, কংগ্ৰেছ দল এতিয়া মিয়াৰ দল। কাৰণ কেলৈ এইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। বিশ্বজিৎ ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ঐতিহ্যমণ্ডিত ঢকুৱাখানা ফাট বিহু। ফাট বিহু আজিৰ পৰা আৰম্ভ হৈছে।
ঢকুৱাখানাত যি অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত ঢকুৱাখানাত ফাট বিহু আৰু আজিৰ পৰা তিনিদিনীয়াকৈ সেইখিনি বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে ফাট বিহু। নেক্সট খবৰ হৈছে বিজেপি শিপা এতিয়া অসমৰ প্ৰতি ঘৰে ঘৰে। এতিয়া ভূপেন বৰা ডাঙৰীয়া বিপিৰা সমষ্টিৰ পৰা তেওঁ সেইখিনি ৰাইজে তেওঁক বিধানসভালৈ নিৰ্বাচিত কৰিলে আৰু এতিয়া তাৰ পিছৰ পৰ্যায়ৰ পৰা বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে হওক বা বিজেপি হওক সেইখিনি কেনেদৰে কৈছে বিশেষ বহলা কৰাৰ প্ৰয়োজন নাই। কংগ্ৰেছ থকা সময়ত তেওঁলোকে সেইখিনি তেওঁক কি কৰিছিলে। তো এতিয়া যি তেওঁ কৈছে যে বিজেপি শিপা এতিয়া তো প্ৰত্যেক ঘৰে ঘৰে, সেইবাবে আমাৰ গছজোপা ঠন ধৰি উঠিছে আৰু ৰাইজে আমাক মৰম দিছে, আগন্তুক সময়ত আৰু মৰম দি যাব, এনেদৰে কৈছে তেওঁ যে এতিয়া সকলো ৰাজ্য সকলো ঘৰে ঘৰে এতিয়া বিজেপি শিপা সোমাই গৈছে। নেক্সটটো এইটো যদি ভূপেন বৰা ডাঙৰীয়াই এইটো কৈছে যে কংগ্ৰেছৰ শিপা এতিয়া দিনে দিনে পচি গৈছে। তেওঁলোকৰ যি কৰ্ম, তেওঁলোকে যি কাৰ্য, তেওঁলোকে যি জনসাধাৰণৰ বাবে কাম কৰিছে বা তেওঁলোকৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত কেতিয়াও তেওঁলোকে জনসাধাৰণ সুখী নহয় বা তেওঁলোকৰ ভালৰ বাবে নহয়। তো সেইবাবে এই যে কংগ্ৰেছৰ শিপা দিনে দিনে পচিছে, ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে কোচ ৰাজবংশী সমাজৰ ঐতিহ্যবাহী লোক সংস্কৃতি কুখান নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছে মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে কৈছে যি কোচ ৰাজবংশী সমাজৰ ঐতিহ্যবাহী লোক সংস্কৃতি কুখান নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে কৈছে। তো হয়, আমি আমাৰ যি জনগোষ্ঠী আছে অসমত সকলো বাই ভনী মিলি সকলো তেনেদৰে অসমখন আমি একত্ৰিত কৰি ৰাখিছোঁ। যদি নিজৰ নিজৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হয় তেনেহ'লে কাৰ ভাল নালাগিব। তো হওক, সকলোৱে ভাল হওক, সেইটোৱে সকলোৱে কামনা কৰে। নেক্সট খবৰ হৈছে নতুন চাকৰি। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নতুন আগন্তুক সময়ত চাকৰি সেইখিনি বিভিন্ন বিভাগত, শিক্ষা, স্বাস্থ্য, EDRE হওক, অসম আৰক্ষীত হওক, বন বিভাগত, যি যেনেদৰে নহওক সকলোখিনি বিভাগত আমি দিবলৈ চেষ্টা কৰিম। প্ৰতিশ্ৰুতি যিদৰে দিছিলোঁ আমি সেইখিনি কাম কৰিম আৰু আগন্তুক সময়ত সেইখিনি আমি পৰ্যায়ক্ৰমে কৰি যাবলৈ চেষ্টা কৰিম, মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। তো আগন্তুক সময়ত এতিয়া নিশ্চয় অসম আৰক্ষী হওক, বন বিভাগে হওক, শিক্ষা বিভাগে হওক, শিক্ষকৰ সেইখিনি পদ যিমানখিনি কথা কৈছিলে 60,000তকৈ অধিক, স্বাস্থ্য বিভাগে হওক, বিভিন্ন বিভাগত EDRE গেট 3 গেট 4 কি কেনেদৰে, তো আগন্তুক সময়তে গম পোৱা যাব। নেক্সট খবৰ হৈছে আত্মনিৰ্ভৰশীল অসম। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে যিহেতু মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে যুৱক যুৱতীসকলক, নিবনুৱা যুৱক যুৱতীসকলক 2 লাখ টকাকৈ দিয়াৰ এইখিনি ব্যৱস্থা আগন্তুক সময়ত অতি সোনকালে কৰা হ'ব। পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন হ'ব, ৰেজিষ্ট্ৰেশ্যনৰ পাছত সেইখিনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত সেইখিনি যিসকলে আবেদন কৰে পিছৰ পৰ্যায়ত তেওঁলোকে সেইখিনি টকা পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে নিজে যাতে স্বাৱলম্বী হ'ব পাৰে, নিজে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ উদ্দেশ্যে এইখিনি দিয়া হ'ব। তো আজি 8 মে সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। মই আপোনালোকৰ বাবে ভিডিঅ'বিলাক এনেদৰে বাতৰিবিলাক পৰিৱেশন কৰোঁ। তাত কোনো ধৰণৰ ধৰি লওক কৃত্ৰিমতা নাথাকে, কোনো ধৰণৰ এনেকৈ জিং জাং এনেকুৱা ধৰণৰ কিছুমান কথা নাথাকে। দিনটোত যিসমূহ কথা থাকে বা যিসমূহ ক'বলগীয়া থাকে সেইখিনি আপোনালোকৰ বাবে আগবঢ়াওঁ। আপোনালোকে হয়তো ভিডিঅ'টো শেষলৈকে চাইছে, যিকেইজনে শেষলৈকে চাইছে বহুত বেছি ধন্যবাদ। ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবেও বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'বিলাকত আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে